মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে মন্তব্য প্ৰকাশ কৰিছে, কি পৰ্যায়লৈ ৰাজনীতি গৈছে, এবাৰ শুনো আহক। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. So যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে। মই বিজেপিৰ মানুহবিলাকক কৈছোঁ যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক, এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছোঁ, মই ভিডিঅ' কনফাৰেন্স কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰোঁ। গতিকে যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। মই প্ৰথমতে মমিনুল আপোনাৰ ওচৰলৈকে আহিছোঁ। মুখ্যমন্ত্ৰীৰ অৰ্ডাৰ ফ'ল' কৰিলেনে? মিয়াক খেদিবৰ কাৰণে ফৰ্ম ছাবমিট কৰিলেনে, নে ৰিক্সা ভাড়া 5 টকাৰ পৰা 4 টকা দিলে? আৱল ডাঙৰীয়া, কথাখিনি আপুনি উত্থাপন কৰিছে, মুখ্যমন্ত্ৰীৰ বক্তব্যখিনিও দেখুৱাইছে। হয়, আমি অসমত বসবাস কৰা প্ৰতিজন অসমীয়াই, বিভিন্ন ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ প্ৰতিজন অসমীয়াই আমি এটা কথা উপলব্ধি কৰি আহিছোঁ, আমি অনুভৱ কৰোঁ যে 1979 চনৰ পৰা যিটো আন্দোলন আৰম্ভ হৈছিল, সেই আন্দোলনটোৰ পিছৰ পৰা 1985 চনেই হওক বা আজিলৈকে যিমানবোৰ নিৰ্বাচন হৈছে, এই নিৰ্বাচনত হয় ডিৰেক্টলি নহয় ইনডিৰেক্টলি এই মিয়া বিষয়টো জড়িত হৈ আছে। অসমৰ ৰাজনীতি এতিয়া মিয়াক লৈয়ে চলি আছে। গতিকে এতিয়া এই যিটো বিষয়, আজি ভাৰতীয় জনতা পাৰ্টীয়ে বা মুখ্যমন্ত্ৰীয়ে কথাখিনি খোলা আৰু স্পষ্টভাৱে কৈছে, লোক ঢাক নকৰাকৈ। শব্দৰ ব্যৱহাৰখিনি একদম ক্লিয়াৰ কাট, যাতে সাধাৰণ প্ৰতিজন মানুহে বুজি পায় যে এই অসমৰ জাতীয় জীৱনত এই মিয়াৰ যিটো প্ৰভাৱ, এই প্ৰভাৱে আমাৰ কৃষ্টি সংস্কৃতি ভাষা ঐতিহ্য পৰম্পৰা এইবিলাকত কেনেকুৱা ধৰণেৰে প্ৰভাৱিত কৰিছে, ৰাজনৈতিক ক্ষেত্ৰত কেনেধৰণেৰে প্ৰভাৱিত কৰিছে, এই কথাখিনি মানুহে উপলব্ধি কৰিব। আৰু নিশ্চিতভাৱে এই যিটো বিষয়, এই বিষয়টো লৈ আগন্তুক 2026 খুব 1 মাহ 1.5 মাহৰ ভিতৰত যিটো নিৰ্বাচন আৰম্ভ হ'ব, এই নিৰ্বাচনত এই বিষয়টো লৈয়ে আটাইতকৈ মই ভাবোঁ গুৰুত্বপূৰ্ণ হ'ব। আৰু এই বিষয়টো লৈয়ে মানুহে নিৰ্বাচনত মতদান কৰিব, সিদ্ধান্ত ল'ব। আৰু যিটো সিদ্ধান্ত দেখিছে যে যোৱা 10টা বছৰত অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থকাৰ পিছত এতিয়া অসমীয়া মানুহে স্পষ্ট আৰু খোলাকৈ পোনপটীয়াকৈ কথাবিলাক ক'ব আৰু মত ব্যক্ত কৰিব পৰা, মত বিনিময় কৰিব পৰা পৰিৱেশ এটা অসমত আহিছে, যিটো পৰিৱেশ আগতে নাছিল। আৰু আমি চিধা কথা, আমাৰ কথা হ'ল যে অসমত মিয়াৰ দপদপনি সকলো ক্ষেত্ৰতে কমিব লাগে। যে সমুদ্ৰল দাই সদায় কৈ থাকে, আঁচুৰ সন্মানীয় উপদেষ্টা ডাঙৰীয়া তেওঁ সদায় কয় যে ইয়াত খিলঞ্জীয়াৰ দপদপনি থাকিব লাগিব। খিলঞ্জীয়াৰ দপদপনি কেতিয়া হ'ব? যেতিয়া অসমত মিয়াৰ দপদপনি কমিব, তেতিয়াহে খিলঞ্জীয়াৰ দপদপনি থাকিব। গতিকে মিয়াৰ দপদপনি কমাবৰ কাৰণে যিখিনি ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখনে সাংবিধানিকভাৱে গ্ৰহণ কৰিছে, সেই ব্যৱস্থাৰ দ্বাৰা লাহে লাহে মিয়াৰ দপদপনি অসমত কমিব, অসমত খিলঞ্জীয়া মানুহৰ দপদপনি বৃদ্ধি হ'ব। আৱল ডাঙৰীয়া, আপুনি ঠিকেই কৈছে, কথাখিনি শুনিবলৈ খুব ভালেই হৈছে। এতিয়া মোৰ কথাটো হ'ল, যোৱা 12টা বছৰে আপোনালোকে মিয়া আৰু অবৈধ বাংলাদেশী এই কথাটো আপুনি কেনেকৈ চাব? মিয়া ভাৰতীয় নাগৰিক হয় নহয়? মইতো ভাৰতীয় নাগৰিক নহয় বুলি কোৱা নাই। নহয়, মই সুধিব বিচাৰিছোঁ যে মিয়া যদি ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিকৰ আগ্ৰাসন ভাৰতীয় ৰুধিব পৰা ভাৰতীয় সংবিধানৰ ব্যৱস্থাটো কি? ভাৰতীয় নাগৰিকৰ আগ্ৰাসন ৰুধিবলৈ সংবিধান প্ৰদত্ত প্ৰতিনিধিয়ে সাংবিধানিকভাৱে প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব পাৰে? নহয়, চাওক, এতিয়াতো এই কথাটো যিটো আপুনি কথা উত্থাপন কৰিছে, সাংবিধানিকভাৱে যিটো প্ৰক্ৰিয়াৰ কথা, এই প্ৰক্ৰিয়াৰ কথা এতিয়া ধৰক আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফা বা এনেকুৱা যিবিলাক বিষয়বিলাক আছে, তাৰ মাজতেতো মই ব্যক্তিগতভাৱে উত্থাপন কৰিছিলোঁ যে অসমত যিবিলাক অসমৰ যিবিলাক বিধানসভা সমষ্টি আছে, 126টাৰ ভিতৰত 102টা বিধানসভা সমষ্টি অসমৰ জনগোষ্ঠীৰ কাৰণে ৰিজাৰ্ভ কৰিব লাগে, যাতে ব্যক্তিগত কথা। যিহেতু হিমন্ত বিশ্ব শৰ্মাই বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে বা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে, সেই সময়ত আমি সাংবিধানিক যিখিনি কথা বতৰা সেইখিনি লৈ পেলাই হাতত লৈ পেলাই শপত গ্ৰহণ কৰিছে। মই আপোনাৰ লগত একদম একমত। যদি কোনোবা ইয়াত বিদেশী নাগৰিক আছে, কোনোবা যদি বাংলাদেশী নাগৰিক আছে, যি ইচ্ছা কঠোৰৰ পৰা কঠোৰতম ইচ্ছা, কিন্তু আজমল মুখ্যমন্ত্ৰী হ'ব শৰাইঘাটৰ শেষ ৰণ। আৰে শৰাইঘাটৰ শেষ ৰণৰ পিছত আৰু কি ৰণ থাকিব পাৰে?
আপুনি যদি ক'লেহেঁতেন যে এই 10টা বছৰত আমি এইখিনি কাম কৰিছোঁ, এইখিনি কাম চাই আমাক ভোট দিয়ক, মিয়াটো মিয়া আপুনি নিজে আন্তৰিকতাৰে আপুনি কথাটো কওকচোন। নহয়, মই আন্তৰিকতাৰে যুক্তি সহকাৰে যুক্তিসন্মত হ'ব লাগিব। নহয়, যুক্তিসন্মত মানে মই ধৰক মই নিজে সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি শিক্ষা সম্পাদক আছিলোঁ। তাৰপিছত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা দিন ধৰি মই একমাত্ৰ মোৰ এটাই এজেণ্ডা আছিল, অসমত মিয়াৰ যিটো আগ্ৰাসন, এই মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত থাকি মই এতিয়া নকওঁ যে এটা সময়ত মই ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত থাকি মিয়াৰ বিৰুদ্ধে মই মাত মাতি থকাৰ কাৰণে মোক প্ৰবক্তা পদৰ পৰা এবাৰ কাটিও দিয়া হৈছে। আমাৰ লগৰীয়া মই আপোনাৰ লগত একেবাৰে প্ৰথমতে কথা পাতিবলৈ বিচাৰিছোঁ যে মই কংক্ৰিট এটা সিদ্ধান্ততে আহিব বিচাৰিছোঁ যে মিয়া যদি ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিকক ভাৰতৰ পৰা বিতৰণ কৰাৰ প্ৰক্ৰিয়াটো কি, মই সেইটো জানিব বিচাৰিছোঁ। মই আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ যে বিদেশী অবৈধ বিদেশী বিতৰণ হ'ব, বিদেশীটো বেলেগ বস্তু। আপুনি ক'লে যে মই অস্বীকাৰ নকৰোঁ, যদি মিয়া কোনোবা ভাৰতীয় নাগৰিক হয়, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ শাসক পক্ষৰ প্ৰতিনিধি হিচাপে, ভাৰতীয় নাগৰিক এজনক মিয়া হওক, কোনোবা গুজৰাটী হওক, কোনোবা বাঙালী হওক, কোনোবা কিবা মৈমনসিঙীয়া হওক, সেই মানুহজনক সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি যিহেতু নাগৰিকত্বক লৈ প্ৰশ্ন, সেইটোত আপোনাৰ লগত মই একমত হ'ম যে এজন বিদেশী নাগৰিক তাক বহি, কিন্তু মিয়া বুলি কৈ মানুহক এই ধৰণে বিপদে পৰিচালনা কৰাটো অনুচিত। বিপদে পৰিচালনা কৰা মই আপোনাক সুধিছোঁ মিয়াটো ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে ভাৰতীয় নাগৰিকক ৰিক্সা ভাড়া কমকৈ দি খেলাব পাৰিব নেকি? নহয়, চাওক, ভাৰতীয় নাগৰিকক কমকে দিলে মিয়া পলাই যাব। পলাব সিহঁতি, ক'লৈ পলাব? য'লৈ যায় যাব। সেইটো মুখ্যমন্ত্ৰী কিয় ব্যৱস্থা নকৰে? সাংবিধানিকভাৱে কিয় ব্যৱস্থা নকৰে? নহয়, চাওক, কামটো এটা পইণ্ট, সাংবিধানিকভাৱে এইটো কিয় ব্যৱস্থা নকৰে? সাংবিধানিকভাৱে ব্যৱস্থা নিশ্চিতভাৱে হ'ব। কেতিয়া হ'ব? নিশ্চিতভাৱে হ'ব। এক মিনিট দাদা, প্ৰধানমন্ত্ৰীয়ে কি কৈছিল 2014 চনলৈ আমি এবাৰ সুধি চাওঁ, প্ৰধানমন্ত্ৰীয়ে কি কৈছিল? 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखे। ये देश ऐसे नहीं चल सकता। ये देश ऐसे नहीं चल सकता भाइयों। और इसलिए भाइयों बहनों, वोट बैंक की राजनीति लगाकर आपकी खुशी के लिए हम आपको हिंदुस्तान को तबाह नहीं करने देंगे। 2014 চনৰ 16 মে, 15 16 মে, 16 16 মে, 17 16 মে, 18 19 20 21 22 23 24 25 26 16 মে আহি আছে, পাবহি। কিমানটা 16 মে গ'ল? এই 16 মেত যদি 16 মেৰ কামখিনি যদি কৰিলেহেঁতেন, তেতিয়াহ'লে আপোনাৰ লগত মই এইখিনি তৰ্ক বিতৰ্ক কৰিব লগা নহয়। মই কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰিক্সা ভাড়া কমকৈ দি মানুহক যে মিয়া খেদাবলৈ লগালে, যদি সেইবিলাক সন্দেহজনক হয়, সেয়া যদি আগ্ৰাসন, ভাৰতীয় নাগৰিকৰ আগ্ৰাসন যদি ভাৰতীয় নাগৰিকৰ বাবে বিপদজনক হয়, কিয় সাংবিধানিক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা নললে? নিশ্চিতভাৱে হ'ব। কেতিয়া হ'ব? আফটাৰ 12 ইয়াৰ্ছ এতিয়া মানুহক ৰিক্সা ভাড়া কমকৈ দি পেলাই মিয়া খেদিব লগাইছে, আৰু এতিয়া আপুনি ব্যৱস্থা হ'ব বুলি কৈছে। নহয়, চাওক, এটা কথা চাব আপুনি, আজি অসমৰ ভাৰতীয় নাগৰিক হ'ল বুলিয়ে মিয়াৰ যিটো আগ্ৰাসন, সেইটো আপুনি একেবাৰে অস্বীকাৰ কৰা নাই। মই 100% মই আপোনাক কৈছোঁ যে আগ্ৰাসন চলিছে, আগ্ৰাসনৰ বিৰুদ্ধে কাম কৰিবৰ কাৰণে সাংবিধানিক পৰ্যায়ত আমি সামাজিকভাৱেও এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব। ৰিক্সা ভাড়া কমকৈ দি তেওঁলোকক ৰিক্সা ভাড়া কমকৈ দি কাৰোবাক বিতৰণ কৰাটো সম্ভৱ, আগ্ৰাসন ৰোধ কৰাটো সম্ভৱ? নিশ্চিতভাৱে সম্ভৱ। কেনেকৈ হ'ব? এটা সামাজিক বাতাবৰণ সৃষ্টি হ'ব। ৰিক্সা ভাড়া কমকৈ দি পেলাই যদি মিয়া খেদাৰ এটা সামাজিক বাতাবৰণ সৃষ্টি কৰিব লগা হয়, তেতিয়া মোক ক'ব লগা নাই। ত্ৰিদীপ ভাগৱতী, তাৰপিছতহে মই বৰ্ণালীৰ ওচৰলৈ আহিম। প্ৰশ্নখিনি আচলতে মই এইটো কাৰণে লৈ গৈছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 5টা বছৰত কি কাম কৰিলে, তাৰ খতিয়ান লৈ পেলাই যদি নিৰ্বাচনী প্ৰেক্ষাপটত আমি গ'লোহেঁতেন, ভাল লাগিলহেঁতেন। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, STV, STP, STT কি পৰ্যায়ত আছে এতিয়া? আজি তাৰিখৰ পৰ্যায়টো কি? 6 জনগোষ্ঠীয়ে মাত মাতে নামাতে নাজানো। ধীৰাজ গড়াটো গেৰুৱা বসন পিন্ধিলে আৰু কোনে কিমান গেৰুৱা বসন পিন্ধিবলৈ আছে মই নাজানো। কিমান ফাঁকি দিব আচলতে, মানুহক কিমান মহুৰা বনাব। মই গৌৰৱ গগৈক ৰাজনৈতিক লিংকসমূহ নাজানো, তেখেত নিজে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল। ক্লজ 6 কি হ'ল? কি কথা পাতিব লাগিছিল? আৰু এতিয়া আমি মিয়াক ৰিক্সা ভাড়া 5 টকাৰ ঠাইত 4 টকা দি পেলাই আমি হেৰি খেদিম, আমি আগ্ৰাসন ৰোধ কৰিম আৰু খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষা কৰিম। ত্ৰিদীপ ভাগৱতী, আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে 3গৰাকী ব্যক্তিৰ নাম লৈছে, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ। তেওঁ কৈছে যে তেওঁৰ ভাষাত এই মিয়াসকলৰ বিৰুদ্ধে অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈয়ে যদি 100 ধৰণে কথা কৈছিল, তেওঁ আজি 5 ধৰণে কথা কৈছে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা আৰম্ভ কৰা যাওক। 1940 চনত তেখেতে অসম জাতীয় মহাসভা গঠন কৰিলে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ক'লে যে অসমলৈ বাহিৰৰ পৰা অহা হিন্দু, মুছলমানী বা বংগালীয়ান আদি যিকোনো সাম্প্ৰদায়িক অশান্তি, উপদ্ৰৱ আৰু শোষণ কৰিব অহা মানুহক অসমৰ পৰা বাহিৰত থ'ব লাগে। যিটো মিয়া অভিধানত যিটো আপুনি কথাকেইটা মন কৰক। তাত 3টা কথা আছে, হিন্দু, মুছলমান, বঙালী।
অকল মুছলমানৰ কথা বা অকল এটা ধৰ্মৰ কথা তাত নাই আকৌ গোপীনাথ বৰদলৈৰ সময়লৈ আহক সেই সময়খিনিৰ কথা অসমৰ ইতিহাস জনা মানুহে জানে কি ধৰণে সাদুল্লাহ চৰকাৰে বাহিৰৰ পৰা মানুহ আনিছিল মৈমন সিঙৰ পৰা মানুহ আনিছিল অসমত সংস্থাপিত কৰিছিল গ্ৰ' মোৰ ফুড পলিচি আছিল তেতিয়া গোপীনাথ বৰদলৈৰ নেতৃত্বটো আপুনি লক্ষ্য কৰক চৰ্দাৰ বল্লভভাই পেটেলে গোপীনাথ বৰদলৈলৈ এখন চিঠি লিখিছে 1949 চনৰ 17 মে'ৰ দিনা চিঠি লিখি কৈছে যে অসমত মৰাপাট খেতি কৰিবৰ বাবে আৰু অসমৰ সেই সময়ৰ পপুলেশ্যন ৰেচিঅ'টো মানে জনসংখ্যাৰ তাৰতম্যটো নিৰ্ণয় কৰাৰ কাৰণে আকৌ মানুহ আনিব লাগে হিন্দু মানুহ আনিব লাগে তেতিয়া গোপীনাথ বৰদলৈ সেই চিঠিৰ উত্তৰ দিছে যে আমি অসমত হিন্দু মুছলমান আৰু কোনো শৰণাৰ্থী ল'বলৈ ৰাজি নহয় মূল কথাটো হৈছে যে আমি এই কথাটো ভাবি চালে আমাৰ গোটেই কথাবোৰ গণ্ডগোল হৈ যায় যে এই যিখিনি মানুহে আজি এই ধৰণৰ ষ্টেটমেণ্টবোৰ দিছে অসম আন্দোলন মানুহে 860 জন মানুহ শ্বহীদ হৈছে 860 জন মানুহৰ কথা কৈ মানুহ 2016 শাসনত বহিছে 2021ত বহিছে তাৰ আগত এই কথাবোৰ বাৰে বাৰে কৈ থকা হৈছে এই মানুহবোৰে আজি যদি আমাৰ এমুঠি মানুহক চাই আছে দূৰৰ পৰা তেওঁলোকে এইটো ভাবিছে যে আমি 860 জন মানুহ যে নাইকিয়া হৈ গ'লো এই জাতিটোৰ কাৰণে ৰিক্সাৰ ভাড়া 5 টকা কমকে দিম বুলি আমি নাইকিয়া হৈছিলো নেকি মৌলিক কথাটো সেইটো মানে মূল কথাটো হৈছে যে আজি যে আমি এছআৰৰ পৰা নাম কাটিব লাগিছো একেবাৰে খোলাখুলি কথাটো কি 1500 কোটি টকা খৰচ কৰি এনআৰচিখন কৰা হৈছিল নে নাই এনআৰচিৰ পৰা 19 লাখ নাম বাদ পৰিছিল নে নাই ক'ত গ'ল 19 লাখ মানুহ সেই 19 লাখ মানুহৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কাটিব পাৰিলো নে নাই শৰাইঘাটৰ যুদ্ধ কৰিলো আজমলক ৰক্ষা কৰিবলৈ চেষ্টা কৰিলো 19 লাখ মানুহৰ নাম কাটিলো নে নাই সেইটো মৌলিক কথা হয় নহয় তাৰ পাছত আমি কা আনিছো মানি ললো কাৰ কাৰণে 2-3 জন মানুহে নাগৰিকত্ব পাইছে বাকি মানুহখিনিৰ নাম কাটিব পাৰিছো নাই আৰু মই আপোনাক একদম খোলাখুলিকে কৈছো এই যিখিনি মানুহে অসমত এতিয়া ৰাজনীতি কৰি আছে এই কথাবোৰ মুকলিকে ক'লে আমাক মিয়াৰ সমৰ্থক বুলি কয় মই লগতে মই জাষ্ট এড কৰিছো এই অনুষ্ঠানটো যিসকলে চাই আছে যিসকলে সামাজিক মাধ্যমত কমেণ্ট কৰিছে ডিঙিৰ ওপৰত মোৰ নামৰ গধুৰ বস্তু এটা এনে লৈ ফুৰিলে নহ'ব মাজে মাজে কামত ব্যৱহাৰ কৰিব লাগিব ইয়াত দিগন্ত শৰ্মা বুলি এজনে লিখিছে মই অলপ দেৰি পিছতে সেই প্ৰফাইলটো আপডেট কৰিবলৈ চেষ্টা কৰিম কিবা যুক্তি আছে যুক্তিৰে কথাবিলাক খণ্ডন কৰক কোনো মিয়াৰ পক্ষ ল'বলৈ ইয়াত কোনো অহা নাই মোৰ বোলা গধুৰ বস্তুটো ডিঙিৰ ওপৰত এনে লৈ ঘূৰি ফুৰিলে নহ'ব যুক্তিৰে কথাবিলাক কাটক আৱাল ডাঙৰীয়া আছে তেখেতে কৈছে সাংবিধানিক দৃষ্টিভংগীৰে বস্তুবিলাক বিশ্লেষণ কৰক অযথা অন্যথা কোনো ধৰণৰ কাম কাজ নোহোৱাৰ দৰে পশুৰ দৰে আচৰণ নকৰিব সামাজিক মাধ্যমত আপোনালোক একোজন জীৱশ্ৰেষ্ঠ একোজন নাগৰিক বহুতবাৰ দেখিছোঁ সামাজিক মাধ্যমত আপোনালোকে ইমান উভত ঘূৰে আছে যে ক'বলৈ যুক্তিৰে খণ্ডন কৰক কথাবোৰ আমি কি কৈ আছোঁ কি ভুল কৈছোঁ যুক্তিৰে দেখুৱাই দিয়ক কোনো যুক্তি নাই আমুক কৰিম তমুক কৰিম আমুকৰ গাত থু পেলাম আমুকৰ গাত পেচাব কৰিম কিহৰ ভাষ্য এইবিলাক ত্ৰিদীপ না মই যেটো কথা কৈ আছিলো যে মই এটা বেক সংযোগ কৰি দিওঁ দেই তাত এই সামাজিক মাধ্যমত যিসকলে আৱাল ডাঙৰীয়াকো তেখেতক সমালোচনা কৰি বেয়া কথা এটা মৌলিক কথাটোলৈ আহক আমাক এওঁলোকে এতিয়া মিয়াৰ সমৰ্থক বুলি মাজে মাজে ক'ব খোজে মইতো খোলাখুলিকে কৈছো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ৰায়দানৰ কথা কৈছে মই আপোনালোকৰ ষ্টুডিঅ'ত যেতিয়াৰ পৰা বহিছো মই সদায় সেই 2004 চনৰ সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া ৰায়দানটোৰ কথা কওঁ ইণ্টাৰনেল এগ্ৰেশ্যন আৰু ইণ্টাৰনেল ডিষ্টাৰবেন্স আৰু এক্সটাৰ্নেল এগ্ৰেশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলকে কৈছে আজি সেই ৰায়দানটোৱে আমাক কি কৈছিল সেই ৰায়দানটোৱে কৈছিল যে 1971 চনৰ পাছত অহা মানুহখিনি যাব লাগিব আগৰ মানুহখিনি থাকিব সমান্তৰালভাৱে অসমত এনআৰচি হ'ব লাগিব সেই এনআৰচি তেওঁলোকে নকৰে এনআৰচিখনৰ অগ্ৰগতি যোৱা 12 বছৰত কি এনআৰচিৰ এই 19 লাখ মানুহৰ কি হ'ল তাৰ সন্দৰ্ভত আমাৰ হাতত কোনো উত্তৰ নাই তাৰ পাছত এই যিটো মৌলিক কথা যিটো কথাক লৈ আজি আৱাল ডাঙৰীয়াই কৈছে যে মিয়াসকল ভাৰতীয় তাৰ পাছত তেওঁ প্ৰশ্ন কৰিছে যে মিয়াসকলে সমান অধিকাৰ পাব নাই মই কথাটো যদি এনেকে বুজো যে 1971 আগত তেওঁলোক আহিছে তেওঁলোকৰ পৰা অসমৰ খিলঞ্জীয়া মানুহক বচুৱাৰ মাধ্যমটো কি আছিল সেইটোৱেটো ক্লজ 6 এ কৈছে অসমীয়া মানুহ কোন 1951 চনৰ এখন বচুৱাৰ ওপৰতো ৰিক্সা ভাড়া 5 টকাকে দিয়া 5 টকা কমকে দিয়া নে ক্লজ 6 টো ৰূপায়ণ কৰা সেইটোৱে মৌলিক কথা এই কথাবোৰ নিৰ্বাচনৰ আগত তেওঁলোকে কিয় ভাবে যে অসমৰ উঠি অহা প্ৰজন্মই নাপাতিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবোৰ কিয় ভুলকৈ বুজে যে আমাৰ এতিয়াৰ প্ৰজন্মটো চাওক সকলোৱে এটা কথা উপলব্ধি কৰে আৰু এই কথাটোত মোৰ কোনো দ্বিধাবোধ নাই অসমীয়া মানুহে গোপীনাথ বৰদলৈৰ সময়ৰ পৰা অবৈধ নাগৰিকৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আজিও কৰি আছে গোপীনাথ বৰদলৈ যেতিয়া উচ্ছেদ কৰিছিল পিজিআৰৰ ভূমি মুকলি কৰিবলৈ গৈছিল তেতিয়াও গোপীনাথ বৰদলৈৰ বিৰুদ্ধে বিধানসভাত কথা কোৱা হৈছিল আজিও যদি কোনোবাই উচ্ছেদ কৰে কথা কয় অসম চুক্তিৰ ৰূপায়ণৰ নামত এই যে ভেকু ভাওনাটো চলি আছে ক'ত গ'ল 6 নম্বৰ দফাৰ প্ৰতিবেদনখনৰ নামত সদৌ অসম ছাত্ৰ সন্থাৰ লগত সময়ে সময়ে আলোচনা কৰে তাৰ পাছত এনেকুৱা এটা পৰ্যায়লৈ গোটেই কথাটো গুচি যায় কেইদিনমান পাছতো ক'ত কণ্টাক্ট লাগিব তাৰ পাছত কি হ'ব মই গতিকে শেষত এটা কথাই ক'ব খোজো এই যে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 1940ৰ দশকত কৈ গ'ল যে অসমীয়া মানুহে অবৈধ হিন্দুৰ পৰাও বিপদত পৰিব অবৈধ মুছলমানৰ পৰাও পৰিব আৰু যিসকল বহিৰাগত মানুহে অসমৰ ভূমিক ভূমি বুলি নেভাবে এই ভূমিক তেওঁলোকে কেৱল ব্যৱসায় কৰে খিলঞ্জীয়াৰ ভূমি হস্তান্তৰ কৰি খিলঞ্জীয়াৰ ভূমি দখল কৰি জীয়াই থাকিব বিচাৰে তেওঁলোকৰ পৰাও বিপদ আছে গতিকে মোৰ শেষ কথাটো হৈছে এই মানুহবোৰে ৰাজনীতি কৰি কৰি তেওঁলোকৰ 55-60 বছৰ হৈ গ'ল বিপদৰ মুখামুখি কোন হ'ব আমাৰ প্ৰজন্মটো মুখামুখি হ'ব এই যে অবৈধ নাগৰিকৰ আগ্ৰাসন অসমত হৈছে এইটো বাস্তৱ নামনি অসমত আগ্ৰাসন হৈছে জনবিন্যাস সলনি হৈ গৈছে এইটো বাস্তৱ ছবি এই বাস্তৱ ছবিখনৰ ফলত কোন বিপদত পৰিব আমি বিপদত পৰিম এই যে তেওঁলোকে মিয়াক ভাড়া কমকে দিবলৈ কৈছে এইটো তেওঁলোকৰ যদি সমাধান হয় এইটো যেটো মেৰু বিভাজন মই আৱলদা ডোন্ট টেক ইট আদাৰৱাইজ মই আপোনাক যেহেতু শ্ৰদ্ধা কৰোঁ আৰু মই এইটো কওঁ আপুনি ইমান লঞ্চনা গঞ্জনা সহ্য কৰি আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰৰ পৰা এতিয়ালৈকে আপুনি সেই আগ্ৰাসনৰ বিৰুদ্ধে যুঁজি আছে আপুনি যিটো সময়ত যুঁজি আছিলে বৰ্তমান অতি হিন্দু হোৱা সেইসকল কিন্তু সেইটো সময়ত তাৰ ৰক্ষক আছিল
ডোন্ট টেক ইট আদাৰৱাইজ মই ফেকচুৱেল কথা কৈছোঁ আপুনি যিটো সময়ত চকু পানী উলিয়াই যুঁজিছিল যে গৰিয়ামৰীয়াসকলক যেতিয়া একাকাৰ কৰি পেলাই কোনোবাই কথা কৈছিলে আপোনাৰ মনত আছেনে নাজানো মই স্থানকাল পাত্ৰ কৈ দিব পাৰিম সেইটো সময়ত এইসকল অতি হিন্দুত্ববাদীসকল এইসকল তেতিয়া তেওঁলোকে অসম চুক্তিত বিধানসভাত নস্যাৎ কৰিছিল এই ধৰণৰ পৰিৱেশ এটাৰ মাজত আমি আছোঁ মই এইটোও কওঁ ৰাইজৰ ৰায় 2024 বিজেপি শাসনলৈ আহে কংগ্ৰেছ শাসনলৈ আমি নাজানো ৰাইজে জানে সম্ভৱতঃ যি ধৰণে আগ্ৰাসন কৰিছে যি ধৰণৰ বেনিফিচিয়াৰী ৰাজনীতি চলিছে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আকৌ হওক বা হ'ব বা সেইটো ভগৱানে জানিব কিন্তু ভৱিষ্যতটো কি হ'ব এই পৰিৱেশটো যেতিয়া ইমান এগ্ৰেছিভলি ভাড়া নিদিয়া হ'ব তাৰ সমান্তৰালভাৱে AIDF আছে উগ্ৰ যিসকল সাম্প্ৰদায়িকতা বা তেওঁলোকে কথা বতৰা আৰম্ভ কৰিয়েই দিছে সংকীৰ্ণ গোটেই ৰাজনীতি বস্তুটো চলি আছে তাৰ মাজত প্লাষ্টিক হেৰাই গ'ল সেইটো খুব মৌলিক কথা আৰু বিপদত কোন পৰিব এই যিটো সামাজিক বিন্যাসটো যে তেওঁলোকে নাইকিয়া কৰি পেলালে এই ধৰণৰ মন্তব্য দি মোৰ কোনো আপত্তি নাই কাইলৈ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁতো এতিয়া অসম ভাৰতৰ ভিতৰত তেওঁ পাৱাৰফুল মানুহৰ কিমান আগত আছে তেওঁ যদি কাইলৈ নৰেন্দ্ৰ মোদীক বুজাব পাৰে যিদৰে গোপীনাথ বৰদলৈ জৱাহৰলাল নেহৰুক বুজাব পাৰিছিল চৰ্দাৰ বল্লভভাই পেটেলক বুজাব পাৰিছিল তেওঁ যদি গোপীনাথ বৰদলৈ বহি থকা চকীখনৰ মৰ্যাদা বুজে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুজাওক যে বাংলাদেশৰ লগত চুক্তি কৰক বিদেশীসকলক খেদক NRC-খন ৰূপায়ণ কৰিবলৈ বুজাওক ক্লজ 6 টো দিবলৈ অমিত শ্বাহক বুজাওক আৰু তাইত কিবা ক্লজ তাতকে টান কিবা কৰক নহ'লে আমি বাছি নাথাকো সেই কথাটো তেওঁ জানে মই নাজানো তেওঁৰ ল'ৰা ছোৱালী 10 বছৰ পাছত অসমত থাকিব নাই মইতো থাকিম আমাৰ প্ৰজন্মটো থাকিব আমাৰ প্ৰজন্মটোক যদি অবৈধ নাগৰিকৰ পৰা ৰক্ষা কৰিব বিচাৰে ক্লজ 6 দিয়ক NRC-খন কৰক বিদেশী বিতৰণ কৰক ৰিক্সাৰ ভাড়া 5 টকা দি কটনৰ হোষ্টেলত থাকি কাজিয়া কৰিব পাৰি কিন্তু অসমৰ মুখ্যমন্ত্ৰী হৈ বিদেশী সমস্যা সমাধান কৰিব নোৱাৰে ধন্যবাদ জনাইছোঁ বৰ্ণালী ফুকন মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক আমি যিমান চৰকাৰখনক যি ধৰণে কথাবিলাক আচলতে হৈ আছে সেইখিনি আমি আঙুলিয়াই দিছোঁই কিন্তু মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে এই যিখিনি কাৰ্যক্ৰমণিকা চলি আছে এই কাৰ্যক্ৰমণিকাটোৰ বিৰুদ্ধে প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলটো যিমান সক্ৰিয় হ'ব লাগিছিল বা মানুহৰ মাজলৈ যি ধৰণে সোমাই যাব পাৰিব লাগিছিল আমিতো দেখাত তেনেকুৱা যেন লগা নাই আপোনাৰ গোটেই পৰিৱেশটো অধ্যয়ন কৰাৰ পিছত চাওক এই ধৰণৰ কাৰ্যক্ৰমণিকা চলিছে ৰিক্সা ভাড়া কমকৈ দি পেলাই মিয়াৰ আগ্ৰাসন উঠিবৰ কাৰণে খুব মুখ্যমন্ত্ৰীয়ে কথা ক'ব লগা হৈছে তাৰপিছতো আমি কোনো ধৰণৰ এটা ষ্ট্ৰং APCCৰ সভাপতিয়ে হয় সভাত কিবা কিবি কৈছে তাৰ বিষয়ে যিটো ৰাইজৰ মাজলৈ যোৱাৰ যিটো জনজাগৰণ এই নতুন প্ৰজন্মক সেই আগ্ৰাসনৰ বিৰুদ্ধে পৰা ৰক্ষা কৰাৰ যিটো আগ্ৰাসন সেইটো আমি কংগ্ৰেছৰ পৰা দেখা পোৱা নাই হয় আপুনি কথাখিনি ক'লে মই শুনিলোঁ কিন্তু এতিয়া কথাটো হৈছে আমি বাৰম্বাৰ কৈ আছোঁ যে আমাৰ আসাম একৰ্ডৰ 6 ক্লজটোৰ কথা আমি বাৰম্বাৰ কৈ আছোঁ আৰু কেইবাবাৰো পদক্ষেপো লোৱা গৈছে কিন্তু বিজেপি চৰকাৰে প্ৰতিবাৰে অসমৰ জনগণক মিছাৰ প্ৰতিশ্ৰুতি দিছে আৰু সেই মিছা প্ৰতিশ্ৰুতিবোৰ মিছা হৈয়ে ৰ'ল একো ফলপ্ৰসূ নহ'ল আজি 6 জনগোষ্ঠী জনজাতিকৰণটো কিয় কাৰণে দিব নোৱাৰিলে তেওঁলোকে যিবোৰ সমস্যা আমি কৈ আছোঁ যে আমাৰ অসমৰ যিসকল নাগৰিক আমাৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা কবচ হিচাপে তেওঁলোকে দিব লাগিছিলে তেওঁলোকে নকৰিলে বৰঞ্চ এই মিয়াটো হৈছে বিজেপি চৰকাৰখনৰ বাবে এটা নিৰ্বাচনী সঞ্জীৱনী গুটিহে তাৰ বাহিৰে বেলেগ একো নহয় অসমৰ ৰাইজৰ মাজলৈ কংগ্ৰেছ দলে এইখিনি সম্পূৰ্ণ কথাখিনি লৈ গৈছে অসমৰ ৰাইজে বুজি পাইছে যে মুখ্যমন্ত্ৰী যে ডুৱেল ফেচেছ যি ৰাজনীতি কৰি আছে যে মিয়াৰ নামত কেৱল নিৰ্বাচন আহিলে যে মিয়ালৈ মনত পৰে এই যে অত বছৰে যে তেওঁলোকে যে অবৈধ মিয়াকে বুকুচাত বান্ধি থৈ দিলে যে NRC-ত 19 লাখ বিদেশী নাম অহাৰ পিছতো যে কৰ্তন নকৰাকৈ বুকুচাত বান্ধি থলে কাৰ স্বাৰ্থত বুকুচাত বান্ধি থলে তেওঁলোকে ডেফিনেটলি ৰাজনীতিৰ স্বাৰ্থত বুকুচাত বান্ধি থলে গতিকে এই যে ডুৱেল ফেচ এতিয়া চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে ইমানেই মুছলমান বিদ্বেষী ইমানেই মিয়া বিদ্বেষী আজি তেওঁলোকে নিৰ্বাচনী কমিশ্যনৰ কথা আজি ইলেকশ্যন কমিশ্যনৰ কথা কৈছে যে আমি তেওঁলোকক বিজেপিয়ে আমি দিছোঁ বেছি ফৰ্ম দিছোঁ যাতে মুছলমানৰ নামবোৰ কাটি যায় মিয়াৰ নামবোৰ কাটি যায় মিয়া বুলি কৈছে কিন্তু তাতে খিলঞ্জীয়া মুছলমানৰ নাম তেজপুৰত কাটিছে শিৱসাগৰত কাটিছে যোৰহাটত কাটিছে তেওঁলোকে মিয়া মুছলমান সকলোৰে বিৰোধী এটা কাম কৰি আছে তাতোতকৈ ডাঙৰ কথা হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান ডাঙৰকৈ ডিঙিৰ শিলা ফুলাই মুছলমান মিয়া গালি পাৰি থাকে কিন্তু তেখেতৰ পত্নীৰ মালিকানাধীষ্ঠ দুটা সংবাদ মাধ্যমৰ মেইন কৰ্তা ধৰ্তা বিধাতাই দুগৰাকী মুছলমান ব্যক্তি আছে আনকি মুখ্যমন্ত্ৰী ঘৰত তেখেতে হেনুক দেখি ৰন্ধা বঢ়া হেনুক দেখি দুৱাৰ মৰা নীতিটো তেখেতে বন্ধ কৰি ল'ব লাগে যে অসমৰ ৰাইজে এইবোৰ কথা জানিব লাগিব যে তেখেতৰ নিজৰ ঘৰতে যে গাড়ী চালক যেনে আলী নামৰ এজন মিয়া এজনে যে গাড়ী চলায় গোটেই সমগ্ৰ আলী পৰিবাৰে যে মুখ্যমন্ত্ৰী ঘৰত যে গাড়ী চলায় সেই কথাও অসমৰ ৰাইজে জানিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে মিয়াৰ ভোট কাটিম সেইটো সম্পূৰ্ণ এটা মিছা কথা আচলতে বিজেপি চৰকাৰখনে চুৰ প্ৰবৃত্তিৰ এখন চৰকাৰ বিজেপি দলটোৱে সম্পূৰ্ণ চুৰৰ দল আজি চাওক হাৰিয়ানাত যে ভোট চুৰ কৰিছিলে 25 লাখ যে ভোট চুৰ কৰি পেলাই যে বিজেপি চৰকাৰ গঠন কৰিছিলে তাতে মিয়া আছিলে নেকি মুখ্যমন্ত্ৰী মহোদয়ে জানে যে ইয়াতো তেওঁলোকে গৰু চুৰ কৰি আহিছে দিনক দিনে সদায় এটা গৰু উঠাই লৈয়ে গৈ আছে আপুনি সুনীত কুমাৰ ভূঞা ডাঙৰীয়া আপুনি নৰ্থ বেংকৰ হয় আপোনালোকে জানে কেনেদৰে ঘৰৰ পৰা এটা গৰু হেৰালে খুব বেছি 2-3 ঘৰ বিচাৰিলে আগতে ঘৰ পাই গৈছিলে কিন্তু এতিয়া নৰ্থ বেংকত গৰু হেৰালে গৈ পেলাই একেবাৰে মেঘালয়ত ওলাব বাংলাদেশ বৰ্ডাৰত ওলাইগে এনেকুৱা ধৰণৰ গৰু চুৰি কৰি আছে মাটি চুৰ কৰি আছে খিলঞ্জীয়া ব্যক্তি এই গোটেই চুৰি কাৰ্যবোৰ ইপিনে ভোট চুৰি কৰি আছে এই গোটেই চুৰি কাৰ্যবোৰ ঢাক খুৱাবৰ কাৰণে যেনেকৈ এই চিণ্ডিকেট যি ৰাজ চলি আছে এইবোৰ সব ঢাক খুৱাবৰ কাৰণে মিয়া এটা নেৰেটিভ কৰি আছে আচলতে তেওঁলোকৰ প্ৰবৃত্তিটো হৈছে চুৰৰ প্ৰবৃত্তি এতিয়া সব এগৰাকী মুখ্যমন্ত্ৰীয়ে কিমান অসংবেদনশীল কিমান অমানৱীয় এগৰাকী ব্যক্তি হ'লে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে এগৰাকী দুখীয়া নিচলা ৰিক্সাৱালাই 5 টকাৰ সলনি 4 টকা দিবলৈ ক'ব পাৰে এই একেগৰাকী মুখ্যমন্ত্ৰী কিন্তু ডুবাইত গৈ লুলু মলৰ মুছলমানজনক আকৌ ডিঙিত গামোচা পিন্ধাই নমস্কাৰ কৰি থৈ আহে মানে ধনীক দেখিলে জোতা চেলেকি দিব আৰু দুখীয়া মিয়াকেইটাক মাৰি খেদা এনেকুৱা ধৰণৰ মন্তব্য তেওঁ সাংবিধানিকভাৱে তেওঁ একো সুৰক্ষা দিব পৰা নাই অসমীয়া জনগণক
এতিয়া কথাটো হৈছে চাওক তেওঁলোকে যে ইমান মুছলমান বিদ্বেষী তেওঁলোকে মানসিকতা লৈ আছে আজিও এটা মই মন্তব্য তেখেতক দেখা পালোঁ তেখেতে আজান পীৰক নৎসাত কৰি দিয়ে হজৰত মহম্মদক নৎসাত কৰি দিয়ে আজি মুখ্যমন্ত্ৰী মহোদয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এটা খুব সুন্দৰকৈ তেখেতে উদাহৰণ দি পেলাই কৈছিলে হজৰত মহম্মদে মিঠাই খোৱাৰ কথা কৈছে তেওঁ মানে সম্পূৰ্ণ তেওঁ বেলেগ কথা কৈ থাকে আজি চাওক 33 লাখ অসমত নিবনুৱা আছে শিক্ষিত নিবনুৱা আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উচতনিমূলক মন্তব্য কি দিয়ে যে মিয়াক যিমান পাৰে সিমান শাস্তি দিয়া মানে 33 লাখ নিবনুৱাক তেওঁ ৰাস্তালৈ উলিয়াই আনি পেলাই মিয়াক হত্যা কৰিবলৈ দিছে নেকি কাইলৈ তেতিয়া ক্ৰিমিনেল হ'বগৈ কাইলৈ জেলত ভৰাব চাকৰি দিব নালাগে এনেকুৱা ধৰণৰ কিবা বেক অফ দ্য মাইণ্ড তেখেতৰ কিবা কনচেপ্ট আছে নেকি এতিয়া যিগৰাকী মুখ্যমন্ত্ৰী মই অসমৰ জনগণক তথা উঠি অহা প্ৰজন্মক আপোনালোকৰ মজিয়াৰ পৰা মই এটা অনুৰোধ কৰিব বিচাৰিম যে মুখ্যমন্ত্ৰীয়ে প্ৰৰোচনামূলক কথাবিলাকত আপোনালোকে ভুল নাযাব একেগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে গুজৰাটত গৈ পেলাই কৈছিলে কংগ্ৰেছত থাকোঁতে যে গুজৰাটৰ পাইপেদি মুছলমানৰ তেজ বয় গুজৰাটৰ মুখ্যমন্ত্ৰী এতিয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা কৈছিলে যে ঠেলাৱালা ৰিক্সাৱালায়েও চৰিয়াব বুলি কৈছিলে সেই একেগৰাকী মুখ্যমন্ত্ৰীয়ে আজি আহি পেলাই আকৌ ওলটা কথা এই একেগৰাকী ব্যক্তিয়ে আজি আহি ওলটা কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে অসমৰ উঠি অহা প্ৰজন্মলৈ অনুৰোধ যে এইগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰৰোচনা নপৰিব তেওঁ মিছা কথা কয় তেখেতে কেৱল নিজৰ ৰাজনৈতিক মুনাফা লাভালাভৰ কাৰণেহে কয় তেখেতে নিজৰ কিমান ঘনিষ্ঠ মিয়াৰ লগত কিমান ঘনিষ্ঠতা আছে অকণমান যদি ভালদৰে খুচৰে অসমৰ ৰাইজে খুব ভালদৰে গম পাব কোনকেইটা গৰু চিণ্ডিকেটৰ লগত জড়িত মিয়া তেওঁৰ ঘৰত একেবাৰে ভাতঘৰৰ মানুহ সেই কথা সম্পূৰ্ণৰূপে গম পাব বাৰে বাৰে ধৰ্মীয় মেৰু বিভাজন কৰিবলৈ তেখেতলোকে চেষ্টা কৰি আছে তেওঁলোকৰ যিবোৰ লুকুৱাই থাকিব লাগে যে অসমখন কেনেদৰে ডেভেলপমেণ্টৰ নামত কেৱল মাত্ৰ এটা পৰিয়ালৰ ডেভেলপমেণ্ট হ'ল আজি নিৰ্বাচনী আয়োগ আমি ইমান দিনলৈকে স্বতন্ত্ৰ এটা সংস্থা বুলি ভাবি আছিলোঁ কিন্তু নিৰ্বাচনী আয়োগ এটা ইলেকশ্যন কমিশ্যন হয় বিজেপি কমিশ্যনলৈ ৰূপান্তৰিত হোৱা আমি দেখা পালোঁ যি হিচাপত নিৰ্বাচন কমিশ্যনৰ কথা ক'লে যে মই ডিক্টেট কৰিছোঁ যে মিয়াৰ নাম ভোট কাটিব লাগে দুৰ্ভাগ্যজনক কথা আজি চাওক নিৰ্বাচন কমিশ্যন যদিহে বিজেপি কমিশ্যন হোৱা নাই তেতিয়াহ'লে কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয় প্ৰশ্ন সুধিব লাগিছিলে নটিচ জাৰি কৰিব লাগিছিলে আৰু যদিহে তেওঁলোকে প্ৰশ্ন জাৰি কৰা নাই নটিচ জাৰি কৰা নাই তেতিয়াহ'লে এই কথা জল পটপটকৈ প্ৰমাণ হৈ গৈছে যে আজি ইলেকশ্যন কমিশ্যন স্বতন্ত্ৰ হৈ থকা নাই এই ইলেকশ্যন কমিশ্যন নহয় বিজেপি কমিশ্যন হৈছে গতিকে ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ যিটো ৰাজহুৱা যিটো অফিচ আছে সেই অফিচটো ত্যাগ দি পেলাই বাজপেয়ী ভৱনলৈ শিফ্ট কৰি দিয়ক আৰু সেই অফিচটো মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীক দি দিলে হ'ল কাৰণ তেওঁ এনেও মাটি বাৰী বিচাৰি ঘূৰিয়ে ফুৰে ধন্যবাদ জনাইছোঁ বৰ্ণালী ফুকন বিৰতি ল'ব লাগিব পুনৰবাৰ দৰ্শকসকলক কওঁ যে নিৰ্বাচন হওক নিৰ্বাচন আহিব এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া সাংবিধানিক প্ৰক্ৰিয়া বৃহত্তম গণতন্ত্ৰ ভাৰত কিন্তু আলোচনা ক্ৰিয়া প্ৰতিক্ৰিয়া যিবিলাক তথ্য সেই কথাবিলাক ৰুচিসন্মত হোৱা উচিত এগৰাকী মুখ্যমন্ত্ৰী যেতিয়া মই ভোট চুৰি কৰিছোঁ মই নিৰ্দেশ দিছোঁ এই ধৰণৰ কথাবিলাক কয় তাৰ পৰিৱেশ পৰিস্থিতিটো তাৎক্ষণিকভাৱে বা হ্ৰস্বকালীনভাৱে হয়তো বতাহজাক শাসক পক্ষৰ বা মুখ্যমন্ত্ৰীৰ হকে বলিব পাৰে কিন্তু দীৰ্ঘকালীনভাৱে সেই বতাহজাকৰ বা বতাহজাকে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব সমাজখনত সেয়া বৰ ধ্বংসাত্মক হ'ব এই কথাখিনি অন্ততঃ ভাৰতীয় জনতা পাৰ্টীৰ দল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ সকলোৱে বুজা উচিত শাসক পক্ষই বুজা উচিত যে কাৰোবাক এই অসাংবিধানিক কাম কাজবিলাক কৰিবলৈ দিয়াটো এজন সাংবিধানিক ব্যক্তিৰ বাবে একেবাৰে উপযুক্ত কথা নহয় একেবাৰে সমীচীন নহয় বিৰতি তাৰপিছতে আমি পৰৱৰ্তী কাৰ্যক্ৰমণিকালৈ আহি আছোঁ কোন বিষয়বিলাক এতিয়া নিৰ্বাচনী ইছ্যু হৈছে আৰু আচলতে কি বিষয় নিৰ্বাচনী ইছ্যু হ'ব লাগিছিল এতিয়া প্ৰথম প্ৰসংগ বিৰতিৰ পিছতেই গৌৰৱ গগৈ জেললৈ যাব নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰ ত্যাগ কৰিব আহি আছোঁ ৰাজনীতিটো মই 2014, 16, 19, 21, 24 বাদ দিলোঁ কিন্তু আকৌ শৰাইঘাটৰ শেষৰণ পাৰ হৈ যোৱাৰ পিছতো মিয়াই কেনেকৈ 2026 ৰাজনীতিত অনুঘটকৰ কাম কৰিছে সেই কথাখিনি আমি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু বিচাৰ বিবেচনা আপোনালোকে কৰক মই পুনৰবাৰ কৰিছোঁ অনুৰোধ কৰিছোঁ যিসকলে সামাজিক মাধ্যমত আমাক চাই আছে যে আমি যিখিনি কথা কৈছোঁ সেইখিনি যুক্তিৰে খণ্ডন কৰক কোনো ধৰণৰ অশিষ্ট আচৰণেৰে সামাজিক মাধ্যমত মন্তব্য কৰিলে আপোনাৰ স্বৰূপটোহে ৰাজহুৱা হ'ব যুক্তিসমূহ কিন্তু খণ্ডন নহ'ব গতিকে আপোনালোকে কিবা যদি ক'ব লগা আছে সামাজিক মাধ্যমত আপোনালোকে যুক্তিৰে খণ্ডন কৰক ব্যক্তিগত আক্ৰমণ সংবাদ মাধ্যমক আক্ৰমণ কৰিলে আপোনালোকে পিন্ধি থকা চোলাটো খোল খাব এতিয়া দ্বিতীয়টো প্ৰসংগ যিটো বিষয় যোৱা গৌৰৱ গগৈ APCCৰ সভাপতি হোৱাৰ ঠিক আগৰে পৰা খুব বহুলভাৱে চৰ্চা চলি আছে সেই প্ৰসংগটোলৈ আহিব বিচাৰিছোঁ গৌৰৱ গগৈ পাকিস্তান লিংক ডেডলাইন আছিল 10 ছেপ্টেম্বৰৰ দিনা এনেকুৱা কিছুমান কথা ৰাজহুৱা হ'ব যিসমূহ কথা ৰাজহুৱা হোৱাৰ পিছত গৌৰৱ গগৈৰ ইয়াত তিষ্টিব নোৱাৰিব কংগ্ৰেছ তিষ্টিব নোৱাৰিব ডাঙৰ ক্ষতি হ'ব কংগ্ৰেছ আৰু সেয়া যদি নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘৰলৈ নাযাব তেওঁ ৰিজাইন কৰিব তেখেতে ঘৰলৈ কেতিয়াও নাযাব এইবিলাক মোৰ কথা নহয় এইবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি লওঁ আহক মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ ইয়াতকৈতো আৰু একো নালাগে আৰু যদি একদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ আচল কথা এতিয়াও মই কোৱা নাই যিহেতু পাতল কথা ক'ব নাপায়
সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব he has gone to Pakistan at the invitation of Interior Ministry and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine then this crime of Jyoti Malhotra and all are nothing in his, if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं अगर ये जासूसी नहीं है तो और क्या जासूसी है फिर आके राफेल का विरोध करो फिर आके भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रूट में कहाँ कहाँ सिक्योरिटी लेयर बना है भारत का न्यूक्लियर वेपन कहाँ रखा है दिस क्वेश्चन आपको किसने लिख के दिए थे वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना तो ये हम एक बात भी गलत बोला हूँ तो मैं सीएम ही नहीं रहूँगा एक बात भी मैं अगर गलत बोलता हूँ मैं अपना घर में ही नहीं जाऊँगा অধিবক্তা জোনমণি দেৱীখন আমাৰ লগত সংযোজিত হৈছে প্ৰথমতে জোনমণি বাইদেউ আপোনাক স্বাগতম জনাইছোঁ নিৰ্মাণ কাৰ্য চলি আছে আৰু চৰকাৰৰ কৃপাত আপুনি ষ্টুডিঅ' আহি নাপালেহি প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টা সময় ঘূৰি পকি এতিয়া আপোনাক এটা কথাৰ পৰা আমি পোনপটীয়াভাৱে সংযোজিত কৰিছোঁ যিকি নহওক প্ৰথম চোৱা আমি আপোনাক নাপালোঁ মই থুলমূলকৈ ক'ব বিচাৰিছোঁ যে নিৰ্বাচন সমাগত আমি কি কথা পাতিব লাগিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কি হ'ল অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণ কি হ'ল ক্লজ 6 আমাক খিলঞ্জীয়া ৰক্ষা কবচ কি দিলে সেইখিনি কথা এহেলে থাকিল এতিয়া আমি পাতিব লগা হৈছে যে মিয়াক ৰিক্সা ভাড়া কম দিলে আমাৰ ন্যায্য প্ৰাপ্তি সুৰক্ষিত হ'ব মিয়াৰ আগ্ৰাসন ৰোধ হ'ব কথা পাতিব লগা হৈছে সেইবোৰ সেয়া আমাক কৈছে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে মই ভোট চুৰি কৰিবলৈ ইনষ্ট্ৰাকশ্যন দিছোঁ তৃতীয়তে আহিল গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট 10 ছেপ্টেম্বৰ আগৰ বাক্য আপুনি নিশ্চয় শুনিলে যে কিমান গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আমুক তমুক তেখেত ঘৰলৈ নাযাব তেখেত ৰেজিগনেশ্যন দিব আচলতে কি পৰ্যায়ত নিৰ্বাচনৰ ইছ্যুসমূহ ৰাইজৰ মাজলৈ যাব লাগিছিল আৰু কি পৰ্যায়ত আমি ব্যস্ত হৈ আছোঁ এই নাটকখনৰ অৱসান কেতিয়াবা হ'বনে কি হ'বগৈ আমাৰ নতুন প্ৰজন্মটোৰ বাইদেউ হয় মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ আমি যিহেতু সকলোৱে আমি সকলোৱে মানি চলা এখন কিতাপ হৈছে গ্ৰন্থ হৈছে গীতা হয় মদ ভাগৱত গীতা নহয়নে আমি যিহেতু ময়ো এগৰাকী হিন্দু ধৰ্মৰে মহিলা হয় মই সৰুৰ পৰা গীতা পঢ়িছোঁ বা আমি সকলোৱে এখন ফ'ল' কৰা এখন কিতাপ হৈছে গীতাত এটা কথা কৈছে যে এজন মহৎ ব্যক্তিয়ে যি কাম কৰে সাধাৰণ জনতাই অনুসৰণ কৰে লগতে আৰু এটা কথা কৈছে যে তেওঁ যিটো ষ্টেণ্ডাৰ্ড তেওঁৰ কাৰুকাৰ্যই প্ৰতিষ্ঠা কৰে সমগ্ৰ বিশ্বই সেয়া গ্ৰহণ কৰে গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতো এগৰাকী সনাতন ধৰ্মী ব্যক্তি গতিকে তেখেতে নিশ্চয় গীতা সৰুৰ পৰা পঢ়িছে আৰু তেখেত এটা যথেষ্ট কালচাৰ তেখেতৰ পিতৃ মাতৃ সকলো সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তি গতিকে তেওঁলোকৰ ঘৰত নিশ্চয় ইয়াৰ চৰ্চা আছে গতিকে সেইজন ব্যক্তিয়ে নিশ্চয়কৈ তেখেতে গীতাখন পঢ়িছে আৰু গীতাত খুব স্পষ্টকৈ লিখা আছে লিডাৰশ্বিপ সম্পৰ্কে নেতৃত্ব সম্পৰ্কে এই কথাটো হৈছে যে তেওঁ নেতাজনে যি আদৰ্শ যি তেখেতে প্ৰতিষ্ঠা কৰে সেয়া সাধাৰণ জনতাই গ্ৰহণ কৰে গতিকে তেওঁক আমি মহৎ ব্যক্তি বুলি গণ্য কৰোঁ গতিকে তেওঁ যি কথা কাণ্ড ব্যৱহাৰ পাতি কৰে সেই গোটেইখিনি সাধাৰণ জনতাই অনুসৰণ কৰে সেই কথাষাৰ তেখেতে মনত ৰাখিলে ভাল আৰু আন এটা কথা হৈছে তেখেতে যিটো ষ্টেণ্ডাৰ্ড যিটো গোটেই কথা বতৰা বা পৰিৱেশ পৰিস্থিতিৰ যিটো ষ্টেণ্ডাৰ্ড তেখেতে প্ৰতিষ্ঠা কৰে সেই ষ্টেণ্ডাৰ্ডটো কিন্তু সমগ্ৰ বিশ্বই গ্ৰহণ কৰে সেইটো আমাৰ নিজৰ পৰিচয় হৈ পৰে আইডেণ্টিটি হৈ পৰে আজি এতিয়া তেখেত এজন ব্যক্তি হৈ থকা নাই তেখেত এজন আমাৰ নেতা অনুষ্ঠান তেখেত হৈছে আমাৰ ৰাজ্যখনৰ মুৰব্বী তেখেত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৰাজ্যখনৰ তেখেত প্ৰধান নেতা গতিকে তেখেতে যি কথা কয় যি কাম কৰে যি কাণ্ড কৰে সেই সকলোখিনি কিন্তু সকলো সাধাৰণ জনতাই নিৰীক্ষণ কৰে আপুনি এতিয়া মই আগতে এবাৰ কৈছিলোঁ যে মামা সম্বোধনটোক ব্যৱহাৰ কৰা বিষয়টো লৈ পেলাই এইকাৰণে কৈছিলোঁ যে তেখেতৰ কথা বতৰা আচাৰ আচৰণত তেখেতক মামা বুলি মানুহে ৰীল বনায় যিবোৰ দেখি আমাৰ বেয়া লাগে আমি নিবিচাৰোঁ আমি বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰীজনক সকলোৱে সন্মানৰ দৃষ্টিৰে চাওক সেৱা কৰক প্ৰণাম কৰক তেখেতৰ কথা আমি আমাৰ সাধাৰণ নৱপ্ৰজন্মই অনুসৰণ কৰক গতিকে তেখেতে যেতিয়া কথা বতৰা কয় সেই বিষয়টো মনত ৰখা ভাল এতিয়া তেখেতে যিবোৰ কথা কৈছে আপোনালোকে ইতিমধ্যে উল্লেখ কৰিছে সেই কথাবিলাকে ক'ৰবাত নহয় ক'ৰবাত এটা ধ্বংসাত্মক দিশৰ ফালে গোটেই সমাজখন লৈ যোৱা নাইনে বাৰু
মোতকৈ তেখেতৰ জ্ঞান বুদ্ধি বেছি আছে, তেখেতে নিশ্চয় সেই কথাষাৰ নিশ্চয় এনালাইচিছ কৰিব পাৰিব, বিশ্লেষণ কৰিব পাৰিব। গতিকে এই যিবোৰ কথা, এতিয়া কথা হ'ল যে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি অসম আন্দোলন দেখিছিলোঁ। 6 বছৰ জুৰি অসম আন্দোলন হৈছিল। আমাৰ ওপৰৰ চামে নিজৰ শিক্ষাবৰ্ষ হেৰুৱাইছিল। কিমান মানুহ পংগু হ'ল হিচাপ নাই, কিমান মানুহে জীৱন হেৰুৱালে হিচাপ নাই। গতিকে ইমান 850 জন শ্বহীদৰ ৰক্তৰ বিনিময়ত অসম চুক্তিখন স্বাক্ষৰিত হৈছিল। অসম চুক্তি মতে 1971 চনৰ পিছত অহাসকলক বিদেশী বুলি তেওঁলোকে গণ্য কৰিছিল। চিনাক্ত কৰি তেওঁলোকক বহিষ্কাৰ কৰাটো কাৰ দায়িত্ব? আপোনাৰ দায়িত্ব, মোৰ দায়িত্ব, নে আমাৰ ওচৰ চুবুৰীয়াসকলৰ দায়িত্ব, নে চৰকাৰখনৰ দায়িত্ব? সেই এজন মানুহ বিদেশী হয় নে নহয়, তেওঁ কেতিয়া আহিছিল, কেতিয়া তেওঁ আছিল, কেনেকৈ আহিল, এই গোটেই কথাখিনি এটা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰেহে নিৰ্ধাৰণ কৰিব পৰা যাব। যদি তেওঁ বিদেশী হয় তেওঁক বহিষ্কাৰ কৰিব লাগে। 1985 চনৰ পৰা আন্দোলনকাৰীসকলৰ চৰকাৰ, তাৰ মাজতে কেইবছৰমান কংগ্ৰেছৰ চৰকাৰ, তাৰ পিছত পুনৰ আহিল বিজেপিৰ চৰকাৰ, যাৰ প্ৰথম তেওঁলোকৰ ঘোষণাই হৈছে বিদেশী বহিষ্কাৰ, জাতি মাতি ভেটি। গতিকে সেই তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ, 16 মেৰ পিছত টালি টোপোলা বান্ধি গুচি যাব লাগিব, এনেকুৱা ধৰণৰ জাতি মাতি ভেটি, এনেকুৱা ধৰণৰ শ্লোগানবোৰ দিয়ে তেওঁলোকে চৰকাৰ গঠন কৰিলে। গতিকে চৰকাৰত তেওঁলোক থকা অৱস্থাত যদি বিদেশী তেওঁলোকে বহিষ্কাৰ কৰিব পৰা নাই, আৰু আজিৰ তাৰিখতো যদি আমাৰ শংকাৰ কাৰণ বিদেশী বাংলাদেশী, তেতিয়াহ'লে ফেইল কোন কৰিছে? বিদেশী বহিষ্কাৰ কৰিব পৰা অথৰিটি কাৰ ওচৰত আছে? আপুনি মই জানো হাতত তৰোৱাল লৈ, হাতত লাঠি জোং লৈ বিদেশী খেদিবলৈ যাব লাগে? সেয়া জানো আইনী প্ৰক্ৰিয়া? আইনী প্ৰক্ৰিয়া হৈছে অসম চুক্তি স্বাক্ষৰিত হৈছে, অসম চুক্তি ৰূপায়ণ এখন সমিতি আছে, আৰু চৰকাৰৰ অসম চুক্তি ৰূপায়ণ এটা বিভাগ আছে। গতিকে অসম চুক্তি মতে বিদেশী বহিষ্কৰণ কৰাটো চৰকাৰৰ দায়িত্ব নহয় জানো? যদি সেয়া চৰকাৰৰ দায়িত্ব, অগপ চৰকাৰে ইমান দিনে কি কৰিলে? এতিয়াও অগপ বিজেপি সন্মিলিত চৰকাৰে ইমান দিনে কি কৰি আছে? গতিকে যদি তেওঁলোকে কৰিব পৰা নাই বিদেশী বহিষ্কাৰ, তেতিয়াহ'লে তাৰ বাবে তেওঁলোকে দায়ী। তেতিয়াহ'লে আমাক বিদেশী বহিষ্কাৰ কৰিব পৰা কোনোবা দলক বা কোনোবা ব্যক্তিক আমি নিৰ্বাচিত কৰিব লাগিব। তেওঁলোকে ফেইল কৰিছে, তাৰমানে তেওঁলোকক নিৰ্বাচিত কৰিবই নালাগে। আৰু তেওঁলোকে বাৰে বাৰে এই কথাবিলাক মুখেৰে কৈ থাকিলেতো নহ'ব। গতিকে সকলো বস্তুৰ এটা প্ৰক্ৰিয়া আছে। এতিয়া আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জাতীয় নায়ক বুলি কৈছিলোঁ। কিয়? কাৰণ তেওঁ IMDT এক্টখন তেওঁ বাতিল কৰাৰ বাবে সুপ্ৰিম কোৰ্টত তেওঁ মানে আইনী যুঁজ দিছিল আৰু তেওঁ জিকিছিল। গতিকে জাতীয় নায়কজনৰ নেতৃত্বতো চৰকাৰখন আছিল 5 বছৰ। গতিকে তেওঁলোকৰ যিসকলে বিদেশী বহিষ্কাৰ কৰাৰ সংকল্পৰে তেওঁলোকে আহিলে পাৱাৰলৈ, ক্ষমতালৈ, তো তেওঁলোকেইতো চৰকাৰ চলাই আছে। তেতিয়াহ'লে তেওঁলোকে যদি বাৰে বাৰে তেওঁলোকে বিদেশীক বহিষ্কাৰ কৰিব পৰা নাই, আৰু বাৰে বাৰে একেটা কথাকে কৈ পেলাই যদি মানুহৰ মন মগজু বিভ্ৰান্ত কৰিছে, তেতিয়াহ'লে তাৰ বাবে কোন দায়ী? তেওঁলোক ফেইল কৰিছে, তেওঁলোক দায়ী। আমাক ফেইল কৰা চৰকাৰ এখন নালাগে। তেতিয়াহ'লে আমি আৰু কোনোবা মজবুত মানুহক বিচাৰি উলিয়াওঁ, যি বিদেশী সঁচাকৈয়ে বহিষ্কাৰ কৰিব পাৰিব। একজেক্টলি জোনমণি দেৱী খান, জোনমণি বাইদেউ, আচলতে মই আপুনি কোৱা কথাকেইটাই মই মমিনুল ডাঙৰীয়া আছে, তেখেতৰ লগত আচলতে এটা পৰ্যায়ৰ পিছত ডিবেট কৰিবলৈ মোৰে অসুবিধা হয়, ইমান কথাখিনি যথেষ্ট সহৃদয়তাৰে কয়। কিন্তু মই এই কথাটোকে জানিব বিচাৰিছিলোঁ, বা এই কথাটোকে মই গোটেই আলোচনাৰ মূল প্ৰসংগটো এইটোৱেই যে এখন সাংবিধানিক চৰকাৰ, এটা অথৰিটিয়ে সংবিধানখনৰ গণ্ডিৰ ভিতৰত থাকি সংবিধানখনৰ মাধ্যমেৰে কাম কৰিব লাগিব, সংবিধানখনৰ মাধ্যমেৰে ভাৰতীয় নাগৰিকক সুৰক্ষা দিব লাগিব, ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে অহা প্ৰতিটো আঘাত মোকাবিলা কৰিব লাগিব বা প্ৰতি আক্ৰমণ কৰিব লাগিব। তেনে ক্ষেত্ৰত যদি তাকে নকৰি অদ্ভুত আৰু উদ্ভট কিছুমান প্ৰসংগ আওৰাই থকা যায়, তেতিয়া মানুহে কি কৰিব? হয়, প্ৰচাৰৰ গিমিক, কিবা চমক, কিবা বেনিফিচিয়াৰী হয়তো আকৌ বিজেপি চৰকাৰ হ'ব পাৰে, কিন্তু অদূৰ ভৱিষ্যতলৈ এই জাতিটোৰ বা এই সমাজখনৰ, এই প্ৰজন্মটোৰ ভৱিষ্যত কি হ'ব পাৰে? এই প্ৰশ্নকেইটা আমি অৱতাৰণা কৰাটো ভুল হৈছে নেকি বাইদেউ? এইটোৱে নিৰ্ঘাত সত্য কথা। এতিয়া কথা হৈছে যে আমি যদি চৰকাৰে যদি নোৱাৰে এইটো কাম কৰিব, বাৰে বাৰে এই ধৰণৰ কথাবোৰ কোৱাৰ অৰ্থটো কি? আইন আমি হাতত তুলি ল'ব লাগে নেকি? আমাক উচতনি দিছে নেকি তেখেতসকলে যে আপোনালোকে আইন হাতত তুলি লওক, কোনোবা মিয়া মানুহ দেখিলে মাৰক, পিটক, তেওঁলোকক পইচা নিদিব, তেওঁলোকক খেদক, তেওঁলোকক কোনোবা এটা সংগঠনৰ মানুহ লৰাই গৈ পেলাই ইয়াৰ পৰা মিয়া যাব লাগিব, পলাব লাগিব? আৰে অসম চুক্তিৰ ৰূপায়ণ বিভাগটো কলৈ গ'ল? এই চৰকাৰখন কলৈ গ'ল? যাৰ অধীনত পুলিচ আছে, যাৰ অধীনত বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ আছে, যাৰ অধীনত আইন কানুন সকলো আছে, এইবোৰ কলৈ গ'ল? এই মেচিনেৰীবিলাক ধ্বংস হৈ গ'ল নেকি? তেতিয়াহ'লে আমি সকলোৱে নিজে নিজে হাতে হাতে আইন তুলি ল'ম নেকি? যদি আমি সকলোৱে হাতে হাতে আইন তুলি লওঁ, তেতিয়াহ'লে আমাক চৰকাৰ এখন নালাগে। আমাক চৰকাৰখন কিয় লাগে? আমি নিজৰ টেক্সৰ পইচাৰে দৰমহা দি ইমান ডাঙৰ চৰকাৰ এখন পুহি ৰাখিব লাগে কিয়? তেতিয়াহ'লে আমাৰ এই আপোনাৰ গোটেই ইলেকশ্যনৰ নামত কিমান কোটি কোটি টকা খৰচা হয়।
তেতিয়াহ'লে ইলেকশ্যন পাতিবই নালাগে। আমি সকলোৱে নিজে নিজে হাতে হাতে আইন তুলি লওঁ, হাতত আইন তুলি লৈ আমি আমাৰ যি মন যায় আমি তাকে কৰোঁ। নিশ্চয় বাইদেউ, অকণমান সময় মই এটা বিৰতি ল'ব লাগিব। জোনমণি বাইদেউ আকৌ আপোনাৰ ওচৰলৈ আহিম। এটি বিৰতিৰ সময় হৈছে, তাৰপিছতে মই ত্ৰিদীপ ভাগৱতী, মমিনুল, বৰ্ণালী ফুকনৰ ওচৰলৈ আকৌ আহিম। মই বাৰে বাৰে উল্লেখ কৰিছোঁ যে কোনো ধৰণৰ কিবা বেয়া পোৱা, কিবা নেতিবাচক সমালোচনা এয়া নহয়। আমি এটা উত্তৰ বিচাৰিছোঁ। আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে, আমাক সেয়া স্থায়ীভাৱে সেই সমস্যাৰ সমাধান লাগে, স্থায়ীভাৱে আগ্ৰাসন ৰোধৰ ব্যৱস্থা হ'ব লাগে। কোনো ধৰণৰ স্থূল কথা বতৰা নহয়, তাত যাব নোৱাৰিম, যোৱাটো উচিত নহ'ব। স্থায়ীভাৱে কি কৰিছে? মই কংগ্ৰেছ, বিজেপি, অসম গণ পৰিষদ যিসকল শাসনৰ গাদীত আছিল তেখেতসকলৰ প্ৰতি প্ৰশ্ন কৰি পেলাই কওঁ যে আমি স্থায়ী এটা সমাধানৰ পথ বিচাৰিছোঁ। কোনো ধৰণৰ মছলাদায়ক কথা বতৰা নহয় বা আইন শৃংখলা হাতত লৈ ৰাজনৈতিক মুনাফা আদায়ৰ কোনো তৰিকাও নহয়। এটি বিৰতি, আহি আছোঁ। উভতি আহিছোঁ নিউজৰ মাজলৈ। আমি কথা পাতি আছিলোঁ নিৰ্বাচনী প্ৰেক্ষাপটত কি কথা আমি পাতিব লাগিছিল আৰু কি কথা পাতি আছোঁ। বৰ্ণালী ফুকন, আপুনি কিবা এটা ক'ব বিচাৰিছিল খুব চমুকৈ? আচলতে মই খুব চমুকৈ কওঁ, দুটামান কথা থাকি গৈছে যে এই বিজেপি চৰকাৰখনে যিমান মিয়া বাংলাদেশী গালি পাৰি থাকে, আচলতে এটা ডাটা যদি আমি চাবলৈ যাওঁ, যোৱা বিগত 10 বছৰ যেতিয়া UPA গভৰ্ণমেণ্ট আছিলে তেতিয়া কিন্তু সৰ্বাধিক 90,000 বাংলাদেশীক কিন্তু ভাৰতৰ পৰা বিতাড়িত কৰিছিলে। কিন্তু এই যে মোদী এৰা 15 বছৰ হ'বলৈ হ'ব এতিয়া, তাত মাত্ৰ 2200 জনকহে এতিয়ালৈকে বাংলাদেশলৈ বিতাড়িত কৰিবলৈ চেষ্টা কৰিছে বুলি আমি গম পাইছোঁ, যিটো ডাটাত আছে, অফিচিয়েলি ডাটা। আৰু এই যে মিয়াক যে খেদিছে, মিয়াক অত্যাচাৰ কৰিছে, এগৰাকী মুখ্যমন্ত্ৰীৰ যিটো ভাষ্য, সেই মুখ্যমন্ত্ৰীৰ ভাষ্যটোৱে কিন্তু এই মুখ্যমন্ত্ৰী চকীখনৰ গৰিমাটো একেবাৰে ম্লান কৰিছে। তেখেতৰ আগৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ তৰুণ গগৈ ডাঙৰীয়া, তেওঁলোক কিন্তু ডক্টৰেট ডিগ্ৰীধাৰী নাছিলে। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰেট ডিগ্ৰীধাৰী হোৱাৰ পিছতো ৰাস্তাত ঘূৰি ফুৰা লাফাংগালৰ নিচিনাকে কথা ক'বলৈ ধৰিছে। গতিকে সেইবোৰ কথাই কিন্তু আমাৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক যথেষ্ট বেয়া দিশলৈ লৈ যাবলৈ চেষ্টা কৰিছে, যিটো জোনমণি বাইদেৱে ইতিমধ্যে যিটো কৈছে। গতিকে আমাৰ যুৱ প্ৰজন্মই সেইবোৰ ফল' নকৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়, আপুনি এটা কথা স্পষ্ট কৰি দিব লাগে যে আপুনি যে ৰাষ্ট্ৰদ্ৰোহ কৰি আছে, এই যে মিয়া উচ্ছেদ কৰিছোঁ বুলি মিয়াক উচ্ছেদ কৰি পেলাই বাহি লৈ আকৌ একেখিনি মিয়াকে যে আপুনি কাজিৰঙা 2016 চনত উচ্ছেদ হোৱাৰ পিছত 16,65,00,000 টকা আপোনালোকে অনুদান দিলে, তাৰপিছত আকৌ এই যে গৰুখুটি প্ৰকল্প বনাম বুলি পেলাই মিয়াখিনিক যে উচ্ছেদ কৰিলোঁ বুলি ক'লে, বাংলাদেশী উচ্ছেদ কৰিলোঁ, খেদিলোঁ বুলি কৈ পেলাই যে একেখিনি মিয়া মুছলমানকে যে গৈ পেলাই দলগাঁত সংস্থাপন দিয়াৰ নামত যে আপোনালোকৰ দলৰে যিগৰাকী বিজেপিৰ এতিয়া বৰ্তমান ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু যিগৰাকী AIUDFৰ বিধায়ক মিজানুৰে মিলি পেলাই যে এই যে মাটিৰ দালালিটো কৰিলে, সেইটোও কিন্তু আমি কোৱা কথা নহয়। আপোনালোকৰ তেতিয়াৰ যিগৰাকী সভাপতি ভৱেশ কলিতাই যিটো মিছন ৰঞ্জন দাসৰ নেতৃত্বত যিখন এনকুৱাৰী কমিটি বহাইছিলে, তাতে ওলোৱা এটা ৰিপৰ্ট যে আপোনালোকে মিয়াক মাটি দিও মাটি দালালি কৰিছে, আকৌ মিয়াক উচ্ছেদ কৰি বাহিও লৈছে। গতিকে আপোনালোকৰ এই যে দুমুখীয়া যিটো চৰিত্ৰ, সেই চৰিত্ৰটো কিন্তু ৰাইজে ইতিমধ্যে সকলোখিনি কথা গম পায়। গতিকে আমি কংগ্ৰেছ দলে আপোনালোকে যিমানেই চেষ্টা নকৰক কিয় নেৰেটিভ সলাবৰ কাৰণে, ভোট চুৰি নেৰেটিভ সলাবৰ কাৰণে যিমানেই চেষ্টা নকৰক কিয়, সিন্ডিকেট ৰাজৰ নেৰেটিভ সলাবৰ কাৰণে যিমানেই চেষ্টা নকৰক কিয়, আমি কিন্তু আপোনালোকৰ যে এই যে লুণ্ঠন ৰাজ, মিয়া প্ৰীতি, এইবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ গৈয়ে থাকিম। মিয়া খেদা বৰঞ্চ আপোনালোকে বাংলাদেশী আনি পেলাই আপোনালোকে বিজেপি বিধায়কহে পাতিলে। এয়া আচলতে বিজেপিৰ প্ৰকৃত চৰিত্ৰ। মমিনুল ডাঙৰীয়া, এইখিনি হয় বৰ্ণালী ফুকনে যিখিনি কথা কৈছে, মই গোটেইখিনি তেখেতৰ লগত একমত নহ'লেও কিন্তু কথাখিনি কিছুমান কথা বৰ অশুদ্ধ নহয়। চাওক, কংগ্ৰেছ দলৰ বৰ্ণালী ফুকনেই হওক বা তেওঁলোকৰ যিসকল প্ৰবক্তা আছে, তেখেতসকলে কিখিনি কথা কৈ বিজেপিক সমালোচনা কৰিব লাগিব গোটেইখিনি ঠিক ঠাককৈ ভালকৈ অধ্যয়ন কৰি আহে আৰু প্ৰতিটো টকশ্ব'তে একেখিনি কথাকে কৈ থাকে। গতিকে এইখিনি কথা ৰাইজে দেখি আছে, ৰাইজে বিবেচনা কৰিব, ৰাইজে ভোট দিব। আৰু ময়ো এনেকুৱা টকশ্ব'বিলাকত আহিলে সদায় এনেকুৱা কথাবিলাক শুনিব লাগে। ৰাইজৰ লগতে ময়ো শুনি থাকোঁ, কাৰণ মই প্ৰত্যুত্তৰটো নিদিওঁ, কাৰণ এইবিলাক কথাৰ কোনো কংগ্ৰেছৰ যিটো দলটোৰ ইতিহাস, মই 2019-তে কংগ্ৰেছৰ 24জন কেইজন তেতিয়া তেওঁলোকৰ MLA আছিল। সেই MLA জনৰ তাৰে মুছলমান MLA 15জন নে 16জন আছিল। এজনক বাদ দি বাকী গোটেইকেইটাই মিয়া MLA বুলি কৈছিলোঁ। মই এই পৰ্যন্ত কৈছিলোঁ যে কংগ্ৰেছ পাৰ্টিটো এতিয়া আচলতে এটা মিয়া পাৰ্টিত পৰিণত হৈছে। মুখ্যমন্ত্ৰীয়ে আজি 2 এদিন আগতে কৈছে যে কংগ্ৰেছ পাৰ্টিটো মিয়া। মই 2019-তে কৈছোঁ যে কংগ্ৰেছ পাৰ্টিটো এটা মিয়া পাৰ্টিত পৰিণত হৈছে আৰু সেইটো প্ৰমাণ হৈছে। কাৰণ আজি গৌৰৱ গগৈয়ে হওক বা দেৱব্ৰত শইকীয়াই হওক বা নন মিয়া যিখিনি কংগ্ৰেছত মানুহ আছে, সেই মানুহখিনি মনৰ কথাটো স্পষ্টকৈ ক'ব নোৱাৰে। আজি বৰ্ণালী ফুকনে মিয়াক বেয়া পায়, মই বৰ্ণালী ফুকনে মিয়াক ভাল পায় বুলি নকওঁ, কিন্তু বৰ্ণালী ফুকনে এই টকশ্ব'ত মই মিয়াক বেয়া পাওঁ বুলি ক'বলৈ বৰ্ণালী ফুকনৰ সাহস নহয়। কাৰণ তেওঁ মিয়াক বেয়া পাওঁ বুলি কংগ্ৰেছৰ মঞ্চৰ পৰা ক'লে বৰ্ণালী ফুকনে কাইলৈ কংগ্ৰেছত টিকি থকা দিগদাৰী হ'ব।
কাৰণ এইটো পাৰ্টিটো কংগ্ৰেছ, কংগ্ৰেছৰ দ্বাৰা মিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত এটা পাৰ্টি। পাৰ্চনেলি কৈছে, এক মিনিট সুনীত দা, আপুনি বৰ্ণালী ফুকনত পাৰ্চনেলি কৈছে, যেতিয়া ময়ো আপোনাক সুধিছো, এই যে দিনে ৰাতিয়ে যে মুছলমানক ইমান বেয়াকৈ অকথ্য গালি পাৰে, আপোনাৰ বাৰু গাত নালাগে? নাই চক, আপোনাৰ গাত লাগে? আপুনি মুছলমানটো একাকাৰ নকৰিব। মুছলমানক গালি পাৰিছে, এই যে মুছলমানৰ যে ভোটাধিকাৰ যে আজি খৰ্ব কৰিবৰ কাৰণে ইমান অসমীয়া মুছলমানখিনি গৰিয়াসকলৰ যে ভোটাধিকাৰ খৰ্ব, মই এটা কথা মই 3 বছৰলৈ যাম বা জন্মনি বাইদেউ, এই মিয়া বা ইমান ডাঙৰ ডাঙৰ কথাখিনি কৈ থাকে, ক্লজ 6টো ৰূপায়ণ কৰি দেখোন কাৰোবাৰটো শেষ হৈ যায়। মিয়া কথা আপুনি মই পাতিবই নালাগে দেখোন। কংগ্ৰেছত মিয়া কৰিবলৈ কংগ্ৰেছত কোনো আগ্ৰহ নাথাকিব। মইতো স্পষ্ট কৈছোঁ, মই যে দলৰ মজিয়াত মই এটা পৰামৰ্শ দিছিলোঁ, মই বোলো আমাৰ অসমৰ 22টামান সমষ্টি বাদ দি বাকী অসমৰ জনগোষ্ঠীৰ কাৰণে 102টামান সমষ্টি ৰিজাৰ্ভ কৰি দিয়ক। আপোনাৰ কথা কিবা ভেলু থাকিলে নে দলত? এতিয়াতো তেতিয়া 102টা সমষ্টি ৰিজাৰ্ভ কৰি দিলে, এতিয়া আমাৰ 2-4জন হিন্দী ভাষী মন্ত্ৰী চন্ত্ৰী আছে, এতিয়া তেওঁলোকৰ কাৰণেতো ৰিজাৰ্ভেশ্যনটো নাথাকিব। এতিয়া 22টাৰ পৰা যুঁজি আহি এতিয়া মানে আপুনি বাৰু হিন্দী ভাষী বুলি কৰিলে, মই ক'লো যে অশোক সিংহালক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এইবিলাক হৈছে নেকি? মই নামেই কৰিছোঁ। নহয় মই আপোনাৰ কথাতে ওলাইছে, মই আকৌ কৈছোঁ যে মই এইটো ইছ্যু মই নেৰো। অশোক সিংহাল কিবা কিবি কৰি থকাতকৈ ক্লজ 6টো যদি কাৰ্যকৰী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে মিয়াৰ পিছত ৰাজনৈতিক বাতাবৰণটো বা ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে মিয়া যিমান চিঞৰিছে বা যিমান কাম কৰিছে, ক্লজ 6 ক্লিয়াৰ কৰাৰ লগে লগে গোটেই কাৰবাৰটো শেষ হৈ যায়। মইতো এতিয়া ক্লজ 6ৰ যিখন কমিটিয়ে প্ৰতিবেদন লৈছিল, মই গৈ তাত ৰিপ্ৰেজেণ্টেশ্যন দিছোঁ। ৰিপ্ৰেজেণ্টেশ্যন দি মই গোটেই সমষ্টি ৱাইজ গোটেই দি দিছোঁ, দি কৈছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি যিটো আপুনি ব্যক্তিগতভাৱে কোৱা কথাটো মই নুশুনি, মানে ইয়াত এইটো কাৰণে লওঁ, আপুনি বিজেপিৰ মুখপাত্ৰ হৈ আহিছে, তেতিয়া কথাবিলাক আকৌ গৈ একো ধৰণৰ ফলাফল নাই। আচলতে মিয়া ক'ব লাগে, এটা ইনষ্ট্ৰাকশ্যন আহিছে, মিয়া ক'ব লাগে, মিয়া নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে। কংগ্ৰেছক যে মিয়া প্ৰেমী বুলি ক'লে, কিন্তু বিজেপি দলটো কিন্তু এণ্টি ট্ৰাইবেল। আজি দেখিছে বিজেপিৰ শাসনতে আমাৰ কাৰ্বি খিলঞ্জীয়া লোকসকলক হিন্দী একদম স্পষ্টকে দুটামান কথা কওঁ, তাৰপাছত মই বেছি কথা নকওঁ। 2026ৰ নিৰ্বাচনটো সন্মুখত আছে। আমি আমাৰ ইতিহাসটো যেতিয়া পঢ়ি চাওঁ, অসমীয়া জাতিটোৰ ইতিহাসটো পঢ়ি চালে সদায় এটা কথা দেখি মন বেয়া লাগে। মনটো গ্ৰুপিঙৰ সময়ত গোপীনাথ বৰদলৈৰ কাষত সেই সময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব নাছিল। মহাত্মা গান্ধী থিয় হৈছিল, মহাত্মা গান্ধীৰ আশীৰ্বাদ আছিল, গোপীনাথ বৰদলৈ অকলে যুঁজিছিল, যুঁজি আমাক কিবাকে ভাৰতৰ লগত ৰাখিলে। পাছৰ সময়খিনিলে আহক, মোৰ মানে এই কথাবোৰ আমি অসমীয়া জাতিটোৱে মাজে মাজে মনত পেলাব লাগে। এবাৰ বীৰ সাভাৰকাৰ অসমলৈ আহিল 1941 চনত। বীৰ সাভাৰকাৰে আহি অসমখন ভ্ৰমণ কৰিলে। বীৰ সাভাৰকাৰে সেই সময়ত কৈ থৈ গ'ল যে অসমত থকা সকলো হিন্দুক সমান মৰ্যাদা দিব লাগে। লগে লগে অসমৰ স্বাধীনীয়া অসমীয়া বুলি বাতৰি কাকতখন গৰজি উঠিল। তেওঁলোকে ক'লে আমি অসমীয়া খিলঞ্জীয়া হিন্দুখিনিয়ে বাৰু পালোঁ, বহিৰাগতখিনিক কেনেকৈ দিম? আমিতো তেতিয়া এই গোটেই কথাবোৰ আমাৰ স্বাৰ্থ জলাঞ্জলি দিব নোৱাৰি। আৰু সেই সময়ত সেই হিন্দু মহাসভাৰ সভাখনত থকা অসমীয়াখিনিক স্বাধীনীয়া অসমীয়াই ক'লে, তেওঁলোকে ভেড়াৰ দৰে কিয় সন্মতি দিলে? আমাৰ জাতিটোৰ ইতিহাসটো এনেকুৱা, আপুনি জানে, মই জানো, চাই থকা মানুহবোৰে জানে। এফালে আমি অবৈধ হিন্দু বাংলাদেশীৰ লগত যুঁজো, এফালে অবৈধ মুছলমান বাংলাদেশীৰ লগত যুঁজো। এতিয়া নতুনকৈ বহিৰাগতসকলৰ লগত যুঁজিব লগা হৈছে, যিটো অসমৰ বাস্তৱ ছবি। কাৰ্বি ভূমিত যিটো ঘটনা হ'ল সেই কথা আমি জানো। এতিয়া আমি অসমত এগৰাকী বহিৰাগত মানুহ বিধায়ক হৈ থকা দেখিছোঁ, মন্ত্ৰী হৈ আছে। এইবাৰতো শুনিছোঁ মই যিটো সমষ্টিৰ ল'ৰা, সেই সমষ্টিটো তেওঁলোকে প্ৰাৰ্থিত্ব এই বাহিৰা মানুহক দিব। গতিকে মোৰ মৌলিক কথাটো হৈছে, কেন্দ্ৰীয় দল যিকেইটা, ৰাষ্ট্ৰীয় যিকেইটা দল, এই আটাইকেইটা দলৰ চৰিত্ৰ একে। ইয়াত মানে মই এটা কথা, সুনীতা, 26ৰ নিৰ্বাচন আছে, আপুনি মাতি আনিছে, মই আজিয়ে কৈ থৈ যাওঁ, অসমত যদি অহাবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব নালাগে, কাৰ চৰকাৰ হ'ব লাগে, যাৰ হ'ব লাগে, তেওঁলোকে সেই কথাবোৰ স্পষ্টকৈ কৈ থাকিব লাগিব। মই ইয়াতে গৌৰৱ গগৈৰ মুখপাত্ৰ হ'ব খোজা নাই, কংগ্ৰেছ এই যে ৰাইজৰ দল জাতীয় পৰিষদৰ মুখপাত্ৰ হ'ব খোজা নাই। তেওঁলোকে এই বেনিফিচিয়াৰী পলিটিক্সটো ভাঙি কেনেকৈ হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা আঁতৰাই, এইটো তেওঁলোকৰ কাম। আমাৰ কামটো হৈছে আমি এই যিকেইটা জাতীয় বিষয়, মই আশা কৰিম যে গৌৰৱ গগৈৰ মুখত মই কাইলৈৰ পৰা ক্লজ 6ৰ কথা বেছিকৈ শুনিম। মই আশা কৰিম এনআৰচিখন ৰূপায়ণৰ বাবে কাইলৈৰ পৰা কংগ্ৰেছে বেছিকৈ কথা ক'ব। মই আশা কৰিম প্ৰণৱ গগৈৰ সময়ত তেওঁলোকে ক্লজ 6 বিৰোধিতা কৰিছিল বিধানসভাত, এতিয়া কংগ্ৰেছে বিৰোধিতা নকৰি ক্লজ 6ৰ কথাটো বেছিকৈ কওক, মুখ্যমন্ত্ৰীক বাধ্য কৰক। তেওঁৰ নেৰেটিভ ভাঙি, তেওঁ যিটো মিয়াৰ নেৰেটিভ আৰম্ভ কৰিছে, এই নেৰেটিভটো ভাঙি কেনেকৈ মুখ্যমন্ত্ৰীৰ মুখত ক্লজ 6 আনিব পাৰি, এই কাম বিৰোধী ৰাজনৈতিক দলৰ, সেয়া আমাৰ বিশ্লেষকৰ কাম নহয়। গতিকে মই শেষত এটা কথাই ক'ব খোজো, এই আটাইকেইটা দলে আমাক ঠগিছে। মোৰ সুনীতা ভাবি এইবাবে বেয়া লাগে, আমি যোৱা 1985 চনত মা দেউতাই যিটো বিষয়ক লৈ আন্দোলন কৰিলে, গতিকে এতিয়া কিন্তু সময় আহিছে, এতিয়া যদি জাতিয়ে সিদ্ধান্ত নলয়, এতিয়া যদি জাতিয়ে এই কথা গম নাপায় যে অবৈধ নাগৰিকে পৰিপুষ্টিত হৈ থকা অসমখনত আমি কিদৰে উশাহ ল'ম, মই নাজানো। হিমন্ত বিশ্ব শৰ্মা 10-15 বছৰৰ পাছত থাকিবনে নাই ভগৱানে জানে, গৌৰৱ গগৈ থাকিবনে নাই ভগৱানে জানে, আমাৰ বয়সৰ প্ৰজন্মবোৰে অসমত উশাহ লৈ থাকিব পাৰিম নে নাই, এই কথাৰ উত্তৰ কিন্তু ইতিহাসে এই নেতা। মই জোনমণি বাইদেউ, মই আকৌ আপোনাৰ ওচৰলৈ যাম শেষত, আপোনাৰ ওচৰতে মই শেষ কৰিম। মই বিৰতি লৈ লওঁ, তাৰপিছত বেছি সময় নাপাওঁ, কিন্তু আপোনাৰ ওচৰলৈ এপাক যাম। এতিয়া বিৰতি আহি আছোঁ সংসদলৈ। মই জোনমণি বাইদেউ প্ৰথমে আপোনাৰ ওচৰলৈ গৈছোঁ, মোৰ হাতত সময় একেবাৰে কম, যে এটা উপদেশ বিচাৰিছোঁ, ৰাজহুৱা আহ্বান, যে এইখিনি লৈ ৰাজনীতি হ'ব লাগিছিল, এইখিনি নাই হোৱা, কি পৰ্যায়লৈ আমি গৈ আছোঁ, আচলতে কি হ'ব লাগিছিল, আপোনাৰ পৰা এটা এপিল। বাইদেউ, মই 2 মিনিট সময় আপোনাক দিছোঁ।
হয় আচলতে এটা সুস্থ ৰাজনীতি হোৱাটো যথেষ্ট প্ৰয়োজন আৰু মই আহ্বান জনাম অনুৰোধ জনাম সকলো ৰাজনৈতিক দলৰ নেতাক যে আপোনালোকৰ ভাৱ ভাষা কথা বতৰা সেইবিলাক নেতাৰ দৰে হওক গতিকে আমাৰ APJ আব্দুল কালাম তেখেত আমাৰ এগৰাকী আদৰ্শ নেতা আছিল তেখেতে কি কৈ গৈছিল নেতাৰ বিষয়ে তেখেতে কৈছিল যে নেতা সেইজন হ'ব লাগে যিজনে হৰাৰ যিটো ভুল হয় যিটো তেওঁলোকৰ ফেইলিয়াৰ হয় তাৰ ৰেছপন্সিবিলিটিটো নিজে লয় কিন্তু যিটো সফলতা আহে যিটো জিকে যিটো কাম তেওঁলোকে ছাকচেছ হয় সেইটোৰ কৃতিত্বটো কিন্তু তেওঁৰ দলটোক দিয়ে তেওঁৰ টীমটোক দিয়ে গতিকে নেতা হৈছে এই দায়িত্ব ল'ব পৰা ক্ষমতা থকা এগৰাকী ব্যক্তি হ'ব লাগে নেতাৰ কথা বতৰা আচাৰ আচৰণবিলাক তেওঁৰ সেই দায়িত্বশীল ব্যক্তিৰ দৰে আচাৰ আচৰণ হ'ব লাগে গতিকে এতিয়া যি অশুভ পৰিৱেশৰ ফালে আমাৰ সমাজখনক ঠেলি দিয়া হৈছে নিৰ্বাচন আমাৰ 2 মাহৰ ভিতৰত নিৰ্বাচন হ'ব নিৰ্বাচনৰ পিছত সকলো বেলেগ হৈ যাব পৰিৱেশ এই সময়খিনিত ইমান বিষবাষ্প বিয়পোৱাৰ প্ৰয়োজনটো নাই কিয় মই এটা কথা বুজি নাপাওঁ তেওঁলোকে কয় যে আমাৰ বৰ্তমান শাসনাধিষ্ঠ দলটোৱে কয় যে তেওঁলোকে বিৰাট বিকাশ কৰিছে তেওঁলোকে যদি ইমান বিকাশ কৰিছে মানুহৰ উন্নতিয়ে কৰিছে মানুহ যদি সুখীয়ে হয় তেওঁলোকক লৈ তেতিয়াহ'লে তেওঁলোকে গ্ৰীণাৰ ৰাজনীতি বিয়পাব কিয় লাগে তেওঁলোকে ইমান ভাল ভাল কাম কৰিলে আমিতো বাৰে বাৰে ভাল ভাল কাম কৰা মানুহবিলাকক বিচাৰিম ন আমি যদি ভাল ভাল কাম কৰা মানুহবোৰক নিবিচাৰোঁ তেতিয়াহ'লে সেইটো আমাৰ মূৰ্খামি হ'ব যদি সঁচাকৈয়ে ভাল কাম কৰিছে তেওঁলোকৰ ভাল কামখিনি প্ৰজেক্ট কিয় নকৰে তেওঁলোকে সেইখিনিৰ ভিত্তিতে তেওঁলোকে ভোট কিয় নিবিচাৰে তেওঁলোকে এইবিলাক কথা কোৱাৰ প্ৰয়োজনীয়তা ক'ত নিশ্চয় আৰু এই গোটেই কথাবিলাক আইন হাতত তুলি ল'বলৈ মানুহক প্ৰৰোচিত কৰাৰ কেতিয়াও উচিত নহয় আৰু যিটো মই কওঁ যে গৌৰৱ গগৈ প্ৰসংগ লৈ পেলাই যিটো কথা কৈছে যে আপোনাৰ ধৰক পাকিস্তানৰ লিংক বা কিবা হয় সেইটোতো আমাৰ ইণ্টেলিজেন্সৰে ফেইলিয়াৰ হ'ব সেইজন মানুহ এতিয়াও দপদপাই ঘূৰি ফুৰিছে যদি তেওঁ সঁচাকৈয়ে তেনেকুৱা ধৰণৰ এজন ব্যক্তি হয় তেতিয়াহ'লে ইমান দিনে তেওঁতো মানে ৰঙাঘৰৰ ভাত খাব লাগিছিল ধন্যবাদ জনাইছোঁ বাইদেউ মোৰ সময় শেষ হৈ গৈছে এইখিনি সময় আপোনাক আচলতে প্ৰথমবাৰ পোৱা হ'লে মোৰ খুব ভাল লাগিলেহেঁতেন মই একদম 20 ছেকেণ্ড মমিনুল আলদা না কথাখিনি কিবা গঠনমূলকভাৱে না গঠনমূলকভাৱে সকলোৱে কথা ভালকৈ কৈছে জোনমণিয়েও গোটেই কথাখিনি কৈছে সেইখিনি কথা অস্বীকাৰ কৰিব নোৱাৰে কিন্তু অস্বীকাৰ কৰিব নোৱাৰিলেও মই এটা কথা ক'ম যে আমাৰ যিটো উন্নয়নৰ যিখিনি কাম কাজ সেইখিনি ৰাইজৰ চকুৰ সন্মুখত জল পট আমি সেইখিনি আঙুলিয়াই দেখুওৱাৰ প্ৰয়োজন নাই কাৰণ আজি 10 বছৰ আগত অসমৰ ৰাস্তা পদূলি কথা বতৰা কি আছে ৰাজনীতি নহয় কিয় বৰ্ণালী মই সময় নাই কিন্তু তেওঁলোকে যদি সঁচাকৈ বিকাশ কৰিলে হয় আজি মিয়াৰ বুকুচাত উঠিব লগা নহ'ল হয় আজি মিয়া বুলি এই যে নিৰ্বাচনী সঞ্জীৱনী গুটিটো মিয়া হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰিছে তাৰ বাহিৰে বিশেষ একো নহয় আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা যিটো কৈ আছে তেওঁলোকে সম্পূৰ্ণ এটা মিছা কথা 10 ছেপ্টেম্বৰৰ পিছত মুখ্যমন্ত্ৰী ৰাজনীতি কৰিম কৈছিলে ঘৰলৈ নাযাওঁ বুলি কৈছিলে এতিয়া আচলতে বিজেপিয়ে খবৰ ল'ব লাগে মুখ্যমন্ত্ৰী ৰাতি ঘৰলৈ যায় নে অন্য ক'ৰবালৈ যায় ধন্যবাদ জনাইছোঁ ত্ৰিদীপ ভাগৱতী জোনমণি বাইদেউ মমিনুল দা আৰু বৰ্ণালী ফুকন আচলতে দৰ্শকসকলক কওঁ আমি এই বাইদেৱে যিটো কথা কৈছে যে উন্নয়নৰ ৰাজনীতিটো হওকচোন কি কাম কৰিলে তাৰ ক্ষেত্ৰত কোনো ধৰণৰ বেলেগ কথা আচলতে আমি বিচৰা নাই আৰু এই ধৰণৰ বিষপাস্প নকৰাকেও আমি ৰাজনীতি কৰিব পাৰোঁ সেই বাৰ্তাটো শাসক পক্ষ বিৰোধী পক্ষ সকলোৱে এবাৰ বুজক আৰু এটা সুস্থ গণতন্ত্ৰ আমাক উপহাৰ দিয়ক বিদায় লৈছোঁ বিৰতিৰ সিটো পাৰে নিউজ